আজি আমি ইয়ালে কামৰূপ জিলাত আমি আমাৰ যিমান সুলভ মূল্যৰ দোকানী আৰু সমবায় সমিতিসকলৰ লগত আমি ইয়াত বহিছিলোঁ যে অহা নৱেম্বৰ মাহৰ পৰা আমি ৰেচন দোকানৰ যোগেদি আমাৰ সুলভ মূল্যৰ দোকানৰ যোগেদি আমি অসমৰ যিমান ৰেচন কাৰ্ড আছে প্ৰতি এখন ৰেচন কাৰ্ডৰ বিনিময় 1 কেজি চেনি 1 কেজি নিমখ আৰু 1 কেজি মচুৰ দালি আমি সুলভ মূল্য দিয়াৰ আমাৰ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এইকাৰণে মই প্ৰতিখন জিলাতে গৈ আমাৰ যিমান সমবায় সমিতি আৰু দোকানীসকলৰ লগত বহি যাতে আমি ভালকৈ এইটো ইমপ্লিমেণ্ট কৰিব পাৰোঁ, ভালকৈ আমি বস্তুটো ৰাইজৰ মাজত লৈ যাব পাৰোঁ, সেইকাৰণে আমি সজাগতামূলক এনে এটা সভা কৰি আছোঁ। মই তিনিচুকীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ, আজি ইয়ালৈকে কামৰূপ জিলালৈকে আমি 27খন জিলাত গৈছোঁ আৰু 27খন জিলাই গৈ তেওঁলোকৰ লগত কথা পাতি যাতে আঁচনিটো ভালকৈ লঞ্চ কৰিব পাৰে। কি অসুবিধা? আমি নাফেডৰ লগত আমি মচুৰ দালি চেনি আৰু নিমখৰ কাৰণে নাফেডৰ লগত আমাৰ অসম চৰকাৰৰ এগ্ৰিমেণ্ট হৈছে কি নাফেড কেন্দ্ৰীয় চৰকাৰ এখন সংস্থা আৰু তেওঁলোকে আমাৰ অসমৰ যিমান আছাম ষ্টেট ৱেলফেয়াৰ কৰ্পৰেশ্যন যি গোডাউন আছে গোডাউনলৈ তেওঁলোকে প্ৰেৰণ কৰিব আৰু তাৰ পৰা আমাৰ সমবায় সমিতিয়ে তাৰ পৰা লিফ্ট কৰি সুলভ মূল্যৰ দোকানী দিব। এইকাৰণে তেওঁলোকৰ দোকানৰ যি কমিশ্যন আছে সমবায়ৰ যি কমিশ্যন আমি গোটেইটো আজি তেওঁলোকক বুজাই দিছোঁ যাতে আমি এইটো কৰিব পাৰোঁ। আৰু আজিৰ দিনত আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত এই বিভাগত বহুত ৰিফৰ্মছ অনা হৈছে। যেনেকৈ আমি আধাৰ চিডিঙৰ কাম আমি কৰিব পাৰিছোঁ, অন্ন সেৱা দিনৰ কাম আমি কৰিব পাৰিছোঁ আৰু আজিৰ দিনত আমি যাতে ৰাইজক আৰু মাজত যাতে মানে ভালকৈ আমি এই বস্তুবিলাক আমি লৈ যাব পাৰোঁ এই ব্যৱস্থা গ্ৰহণ কৰা। আমি বহুত ঠাইতে য'ত এনেকৈ অভিযোগ পাইছোঁ এই অভিযোগবিলাক আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বহুত দোকানীক যোৱা কেইমাহত আমি ছাছপেণ্ডো কৰিছোঁ, আমাৰ অফিচাৰকো ছাছপেণ্ড কৰা হৈছে যদি এইবিলাকৰ লগত ইনভলভ আছিলে, সেইকাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আমি এতিয়া আমাৰ এই বিভাগৰ লগতে লিগেল এণ্ড মেট্ৰলজি ডিপাৰ্টমেণ্ট আছে তেওঁলোকক আমি গৈছোঁ যে প্ৰতি দোকানে দোকানে গৈ তেওঁলোকৰ যে ৱেইট মেচিন আছে পাল্লা আছে এইবিলাকো চেক কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।